যাত্ৰা পুস্তকৰ ২ অধ্যায় ১১ পদ। কালক্ৰমত মুচি ডাঙৰ হলত এদিন তেওঁ নিজ ভাইবিলাকৰ ওচৰলৈ ওলাই গৈ সিবিলাকৰ ভাৰ বোৱালৈ চাই দেখিলে যে নিজৰ ভাইবিলাকৰ মাজৰ এজন ইব্ৰিয়াক এজন মিছৰীয়াই মাৰিছে। প্ৰিয়সকল, আমি ইয়াত দেখিছোঁ মুচিয়ে এটা সিদ্ধান্ত কৰিলে, মিছৰ দেশৰ ওপৰত শাসন কৰাৰ সৌভাগ্য মোক নালাগে। মইতো নিজৰ লোকসকলৰ সপক্ষে থাকি তেওঁলোকৰ লগত থাকি তেওঁলোকৰ সহায় হৈ তেওঁলোকক মুক্ত কৰিবলৈ সিদ্ধান্ত কৰিলে। সেই সিদ্ধান্ত কৰি তেওঁ ৰাজভৱনৰ পৰা ৰাজকুমাৰীৰ পুত্ৰ বুলি প্ৰখ্যাত হোৱা সেই অধিকাৰক ত্যাগ কৰি তেওঁ বাহিৰ ওলাই আহিল। নিশ্চয় মুচিয়ে ফৰৌনক খং তোলাইছিল আৰু ফৰৌনৰ জীয়েককো দুখ দিছিল। কি কাৰণে? নিজৰ লোকৰ বাবে। অনুগ্ৰহ কৰি মন কৰিব, ঈশ্বৰে যিহকে কৰিব বিচাৰে তাক তেওঁ নিজৰ ইচ্ছামতে কৰে আৰু তাৰ বাবে সময় নিৰূপণ কৰে। সেই সময় নিৰূপণ কৰাৰ পাছত ঈশ্বৰে সেই সময় অনুসৰিয়েই সকলোবোৰ কৰে। মনোযোগেৰে যদি আমি ইতিহাসক পৰীক্ষা কৰি চাওঁ, তেন্তে আমি ৪০ বছৰ বয়সত মুচিয়ে ঈশ্বৰৰ ইচ্ছা নজনাকৈয়েই, ঈশ্বৰৰ আঁচনি নুবুজাকৈয়েই অলপ চলপ আৱেগেৰে সৈতে নিজৰ লোকবিলাকক মুক্ত কৰিব লাগে বুলি ভাবি তেওঁলোকৰ পক্ষত থিয় হৈ নিজৰ গাৰ বলেৰে মুক্ত কৰিবলৈ বিচাৰিলে, কিয়নো তেওঁ মিছৰৰ সকলো বিদ্যা শিকিছিল। সকলো জানে নহয়, সেইকাৰণে নিজৰ গাৰ বল আৰু ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি ইছৰাইলৰ পক্ষত থিয় দি কিবা এটা কৰিব লাগে, সেই উৎসাহেৰে সৈতে আগুৱাই আহিল। কিন্তু ভালদৰে চালে বুজা যায় যে সেয়া আচলতে ঈশ্বৰৰ সময় নাছিল। ইট ৱাজ নট গডছ টাইমিং। মুচিয়ে যি কৰিছিল সেয়া তেওঁৰ নিজৰ দৃষ্টিত ঠিক আছিল, কিন্তু তেওঁ যি কৰিব বিচাৰিছে তাৰ বাবে ঈশ্বৰে এক সময় নিৰূপণ কৰি থৈছে। সেই সময়টো কি আছিল চাওঁ আহক। আদি পুস্তক ১৫ অধ্যায় ১৩ পদৰ শেষৰ শাৰীৰ পৰা। আৰু সিহঁতে ৪০০ বছৰলৈকে সিবিলাকক নিকাৰ ভুঞ্জাব। কিন্তু সিবিলাকে যি জাতিৰ বন্দীকাম কৰিব, মই সেই জাতিৰেই সুদবিচাৰ কৰিম। পাছে সিবিলাক অধিক সম্পত্তিৰে সৈতে বাহিৰ হ'ব। ৪০০ বছৰলৈকে বন্দীকাম কৰিব লাগিব। এইদৰে ঈশ্বৰে আগতেই এটা সময় নিৰূপণ কৰিলে। ৪০০ বছৰৰ পাছত মই ইছৰাইলৰ প্ৰজাবিলাকক মিছৰ দেশৰ পৰা উলিয়াই আনিম। প্ৰিয়সকল, মনোযোগেৰে চালে দেখিব যে মুচিয়ে যেতিয়া নিজৰ প্ৰজাবিলাকৰ পক্ষে থাকি তেওঁলোকক মুক্ত কৰিব লাগে বুলি নিজৰ বল আৰু শক্তিৰে চেষ্টা কৰিবলৈ আৰম্ভ কৰিলে, হিচাপ মতে তেতিয়ালৈকে ইছৰাইলৰ দাসত্বৰ কাল প্ৰায় ৩৬০ বছৰ হৈছিল। ঈশ্বৰে কি বুলি কৈছিল? প্ৰায় ৪০০ বছৰ কাল তেওঁলোকে বন্দীকাম কৰিব লাগিব। মুচিয়ে কিমান বছৰত তেওঁলোকক মুক্ত কৰিবলৈ চেষ্টা কৰিছিল? ৩৬০ বছৰ কালত তেওঁ মুক্ত কৰিবলৈ চেষ্টা কৰি আছিল। সেয়া ঈশ্বৰৰ সময় নাছিল। প্ৰিয় ভাই ভনীসকল, আপোনাৰ জীৱনত আপুনি যি কামেই কৰক, সেই কাম আপোনাক ঠিক যেন লাগিব পাৰে, তেতিয়া আপুনি নিশ্চয় কি জানিব লাগে জানেনে? এয়া ঈশ্বৰৰ সময় হয়নে নে নহয়? প্ৰিয়সকল, ধৰক আপোনাৰ ১৫ বছৰীয়া ল'ৰাজনে আহি যদি কয় মোক বিয়া পাতি দিয়ক, তেতিয়া কি কৰিব? বোপা, এয়া বিয়াৰ বয়স নহয়, এতিয়া তুমি পঢ়া শুনা কৰাৰহে সময়। বিয়াৰ পাকত নপৰিবা, এতিয়া মন দি পঢ়া শুনা কৰা। আপুনি নিজৰ ল'ৰাৰ বিয়া পাতি দিব বিচাৰিছে, কিন্তু তাৰ বাবে এটা নিৰূপিত সময় আছে। বিয়াৰ বয়স হ'লেহে বিয়া হ'ব। আপুনি যে ছোৱালীৰ বিয়া পাতি দিব তাত সন্দেহ নাই। ১৪-১৫ বছৰীয়া ছোৱালী এজনীয়ে আহি মা মোৰ বিয়া পাতি দিয়া এই বুলি ক'লে মাৰ খাব। পাগলৰ দৰে কথা নকবা। ১৫ বছৰ বয়সত কিহৰ বিয়া? মূৰ্খ ছোৱালী। য়েছ, অনুগ্ৰহ কৰি মন কৰিব। প্ৰিয়সকল, ঈশ্বৰে কৈছিল ইজৰাইলৰ লোকসকল ৪০০ বছৰ দাসত্বত থাকিব। সেয়া ঈশ্বৰৰ সময় আছিল। কিন্তু ৩৬০ বছৰ হওঁতেই মুচিয়ে তেওঁলোকক মুক্ত কৰিম বুলি তালৈ আহিল।
এইদৰে মুক্ত কৰিম বুলি ভাবি তেওঁ যেতিয়া আহিল তেতিয়া তেওঁৰ সাহস কি আছিল? মই সকলো বিদ্যা শিকিলোঁ। মুচিয়ে ভাবিছিল, মই জানো ফৰৌনক ক'ত আঘাত দিব লাগে। ফৰৌনক অধীন কৰিবলৈ মই জানো। ফৰৌনৰ সেনাকো জানো আৰু ফৰৌনৰ শক্তিকো জানো। একেদৰে ফৰৌনৰ দুৰ্বলতাও জানো। মই জানো, সেইকাৰণে মই পাৰিম এইবুলি ভাবিলে। তেওঁ মিছৰৰ বহুতো বিদ্যা শিকা হোৱা স্বত্তেও ইছৰাইলৰ লোকসকলক মুক্ত কৰিবলৈ ঈশ্বৰে যি সময় নিৰূপণ কৰি থৈছিল, ঈশ্বৰে নিশ্চয় নিজৰ ইচ্ছা পূৰ্ণ কৰিব। তেতিয়ালৈকে মুচিয়ে ধৈৰ্য্যেৰে সৈতে অপেক্ষা কৰিব লাগে। প্ৰিয় ভাই ভনীসকল, আকৌ সোঁৱৰাই দি আছোঁ, আপুনি পঢ়া শুনা কৰিলেনে? আপোনাক চাকৰি লাগে নহয়? ঈশ্বৰে আপোনাক চাকৰি দিব লাগে নহয়? নিশ্চয় ঈশ্বৰে আপোনাক চাকৰি দিবৰ বাবে সিদ্ধান্ত কৰিলে আৰু তাৰ বাবে নিশ্চয় এটা সময়ো ঠিক কৰি থৈছে। ঈশ্বৰে ঠিক কৰি থোৱা সময়ত আপুনি যদি শুইও থাকে বা আহাৰ খাই থাকে বা যাত্ৰা কৰি আছে, যি জইনিং লেটাৰ আপুনি পাব লাগে সেইখন নিশ্চয় পাব। শুই থাকোঁতেও মানে আপুনি ইণ্টাৰভিউ দিবলৈ নগৈ শুই থাকিবলৈ মই কৈ থকা নাই। আপুনি শুই থাকিলেও চিঠিখন পাবই এইবুলিহে কৈছোঁ। শুই থাকিব লাগে ব্ৰাদাৰে ক'লে নহয়, এইবুলি আপুনি নাভাবিব। ঈশ্বৰে আপোনাক যি উত্তৰ দিব বিচাৰিছে সেয়া ঈশ্বৰৰ সময়ত নিশ্চয় আপুনি পাব। কিন্তু আপুনি নিজৰ চেষ্টা কৰিব লাগে। খৰখেদাকৈ নহ'ব। চাকৰি পোৱা নাই, প্ৰাৰ্থনা কৰা স্বত্তেও ঈশ্বৰে শুনা নাই, মৰি গ'লেই ভাল, এনেকুৱা কথা নক'ব। এইবুলিহে মই ক'ব বিচাৰোঁ। ঈশ্বৰৰ ইচ্ছা আৰু সময়তকৈ আগতেই খৰখেদাকৈ নিজৰ শক্তি, নিজৰ বল, নিজৰ বুদ্ধিক আধাৰ কৰি লৈ নিজৰ লোকসকলক মুক্ত কৰিব লাগে বুলি ভাবি মুচি যেতিয়া নিজৰ লোকসকলৰ মাজলৈ গ'ল, তেতিয়া এজন মিছৰীয়াই এজন ইব্ৰিয়া লোকক মৰা তেওঁ দেখিলে আৰু মাৰি থকা যেতিয়া দেখিলে, মুচি ক্ৰোধেৰে পৰিপূৰ্ণ হ'ল। সেই সময়ত মুচি বৰ শক্তিশালী আছিল, সকলো বিদ্যাত শিক্ষিত আছিল, বলৱান আৰু শক্তিশালী আছিল। প্ৰিয়সকল, সেই সময়ত মুচিয়ে এজন মিছৰীয়া ব্যক্তিয়ে ইব্ৰিয়া লোকক মৰা দেখিলে। পঢ়োঁ আহকচোন কি হ'ল। যাত্ৰা পুস্তকৰ 2:11 পদ। কালক্ৰমে মুচি ডাঙৰ হ'লত এদিন তেওঁ নিজ ভাইবিলাকৰ ওচৰলৈ ওলাই গৈ সিবিলাকৰ ভাৰ বোৱালৈ চাই দেখিলে যে নিজৰ ভাইবিলাকৰ মাজৰ এজন ইব্ৰিয়াক এজন মিছৰীয়াই মাৰিছে। তেতিয়া মুচিয়ে ইফালে সিফালে চাই কাকো নেদেখি সেই মিছৰীয়াটোক বধ কৰি বালিত পুতি থলে। কি কৰিলে? মাৰি পেলালে। একে কোবতেই সেই মিছৰীয়াটোক মাৰি পেলালে। তাৰমানে আচলতে তেওঁ কি কৰিব বিচাৰিছিল? নিজৰ শক্তিক আধাৰ কৰি লৈ, নিজৰ বুদ্ধিক আধাৰ কৰি লৈ, নিজৰ জ্ঞানক আধাৰ কৰি লৈ ইজৰাইলৰ প্ৰজাবিলাকক মুক্ত কৰিব লাগে বুলি ভাবি এই সিদ্ধান্ত তেওঁ কৰিলে। এজন মিছৰীয়াই এজন ইব্ৰিয়াক মাৰোঁতে চাই থাকিব নোৱাৰিলে। আৱেগত, ক্ৰোধত উত্তেজিত হৈ তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। সেই মিছৰীয়াটোক মাৰি পেলালে। আপুনি মনোযোগেৰে চালে দেখিব যে মুচিৰ জীৱনত এটা বৰ ভয়ানক দুৰ্বলতা আছিল। সেই দুৰ্বলতাটো হৈছে মুচি বৰ খঙাল ব্যক্তি আছিল। মুচিৰ এটা অভাৱ আছিল। সেয়া কি জানেনে? তেওঁৰ খং। সেই খঙতেই মিছৰীয়াটোক মাৰি পেলালে। মন দি এবাৰ ভাবকচোন, মুচিয়ে ফৰৌনৰ পাছত দেশত শাসন কৰিবলৈ এক মহান সৌভাগ্য পালেহেঁতেন, তথাপি সেয়া এৰি দিলে। ফৰৌনৰ জীয়েকৰ পুতেক হিচাপে সকলোবোৰ বিলাসিতা ভোগ কৰিবলগীয়া আছিল, সেইবোৰো তেওঁ এৰি দিলে। ৰজা বা ৰাজকুমাৰ হিচাপে সকলো ধন সম্পত্তি সুখ ভোগ অৰ্জন কৰিব লাগিছিল, সেই গোটেই সম্পত্তি এৰি দিলে। আপুনি মন দি ভাবি চালে দেখিব মুচিয়ে মিছৰৰ সুখ ভোগবোৰ এৰি দিলে। সুখ ভোগ, ধন সম্পত্তি সকলোবোৰ এৰি দিলে। ফৰৌনৰ নাতিয়েক বুলি প্ৰসিদ্ধ হোৱাৰ সৌভাগ্যকণো তেওঁ এৰি দিলে। ফৰৌনৰ জীয়েকৰ পুত্ৰ বুলি প্ৰসিদ্ধ হোৱাৰ ধন্যতাকো এৰি দিলে। সকলো এৰি দিলে। বৰ ভাল। আৰু লগতে ইমান সুখ ভোগ আৰু সৌভাগ্যও এৰি দিলে। অতি অদ্ভুত। কিন্তু মুচিৰ দুৰ্বলতা কি আছিল জানেনে? ক্ৰোধ। সেই ক্ৰোধৰ কাৰণে কি হ'ল জানেনে? এদিন এজন ইব্ৰিয়া লোকক এজন মিছৰীয়া লোকে মাৰি থকা দেখি তেওঁক মাৰি পেলালে।
আৰু তাতেই মাটিত পুতি থলে। ঈশ্বৰৰ ইচ্ছাক তেওঁ নিজৰ হাতত তুলি ল'লে। ঈশ্বৰৰ নিৰূপিত সময় কোনটো হয় তালৈ মন নিদিলে। কোন আহে মই চাই ল'ম তেনেকুৱা ব্যৱহাৰ কৰিলে। খৰখেদা কৰাৰ স্বভাৱ। ক্ৰোধ আহিলে কি হয় জানেনে? সেই সময়ত আপোনাৰ মনে যি ক'ব তাকেই আপুনি কৰিব, কিন্তু সেইদৰে কৰিলে আপোনাৰ ভৱিষ্যত ধ্বংস হৈ যাব। ক্ৰোধেৰে পৰিপূৰ্ণ লোকে নিজৰ ভৱিষ্যতৰ কথা চিন্তা নকৰে। পত্নীক মাৰপিট কৰা ব্যক্তিজনে ভৱিষ্যতৰ কথা চিন্তা নকৰে। চাকৰি ক্ষেত্ৰত নিজৰ বছৰ ওপৰত চিঞৰ বাখৰ কৰা ব্যক্তিজনে ভৱিষ্যতৰ কথা চিন্তা নকৰে। তেওঁৰ খং উঠিল আৰু বছৰ ওপৰত চিঞৰিলে। তাৰ পাছত বছে চাকৰিৰ পৰা উলিয়াই দিব, কোম্পানীৰ কামৰ পৰা মোক বাহিৰ উলিয়াই দিব। তাৰ পাছত ফাইল হাতত লৈ ২০-২৫টা কোম্পানীৰ দুৱাৰে দুৱাৰে ঘূৰিব লাগিব। ৬-৭ মাহ চাকৰি নাথাকিলে সতি সন্ততিয়ে ভোকত থাকিব লগা হ'ব। ঘৰ ভাড়া নিদিলে ঘৰৰ মালিকে আহি চিঞৰ বাখৰ কৰিলে পত্নীয়ে লাজ অপমান পাব লগা হ'ব। এইবোৰৰ এটা কথাও মনলৈ নাহে। আজি আমাৰ মাজত কাৰোবাৰ ঘপকৈ খং উঠে নেকি? প্ৰিয়সকল, বাক্যই কৈছে, ক্ৰোধত উত্তেজিত হোৱা স্বভাৱক ত্যাগ কৰা। মুচিৰ এটা দুৰ্বলতা কি আছিল? সকলো ভাল আছিল। ঈশ্বৰৰ বাবেই জীয়াই থাকিব লাগে। ঈশ্বৰৰ লোকসকলৰ পক্ষত থাকি কষ্ট কৰিব লাগে। ঈশ্বৰৰ বাবে মই সকলোকে এৰি দিম। ঈশ্বৰৰ বাবে মই সকলো কৰিব পাৰোঁ। মোক ধন সম্পত্তি নালাগে, মোক সিংহাসন অকণো নালাগে, মোক কোনো উচ্চ পদবীও নালাগে, সম্পত্তি নালাগে, সুখ নালাগে, আৰাম নালাগে। মই কেৱল নিজৰ ঈশ্বৰৰ বাবে চলিব বিচাৰোঁ। বৰ ভাল কথা, অদ্ভুত কথা। কিন্তু তেওঁৰ জীৱনত এটা দুৰ্বলতা আছিল, সেয়া হৈছে ক্ৰোধ। সেই ক্ৰোধত তেওঁ কি কৰিলে জানেনে? এজন মিছৰীয়াক কেৱল মাৰি পেলোৱাই নহয়, মাটিত পুতি থলে। তাত এইদৰে লিখা আছে, তেওঁ ইফালে চালে সিফালে চালে। সাধাৰণতে যোনেই নহওক পাপ কৰাৰ সময়ত ঠিক এইদৰেই কৰে। কি কৰে কওকচোন? এফালে চাই। ভুল কৰাজনে চাৰিওফালে চাই। কিয়? কোনোবাই কৰবাৰ পৰা চাই থকাটো নাই। এতিয়া আপুনি যদি ভালদৰে মন দি চাই তেন্তে দেখিব, মুচিয়ে তাক মৰাৰ আগতে যেতিয়া চাৰিওফালে চালে কাৰোবাক দেখিলেনে? তেওঁ কাকো দেখা নাপালে। কোনেও দেখা নাই। এইটোৱেই সঠিক সময়, মাৰি পেলালে। আমাৰ মাজৰ বহুতো লোকে ভুল কাম কৰাৰ সময়ত, পাপ কৰ্ম কৰাৰ সময়ত চাৰিওফালে চাই। কোনোবাই দেখিছে নেকি? কোনেও দেখি থকা নাই। সেইকাৰণে মই যি কৰিব বিচাৰিছোঁ কৰিব পাৰোঁ বুলি ভাবে। আচলতে কি হয় জানেনে? চাওঁ আহক। ২ অধ্যায়ৰ ১৩ পদ। তাৰ পাছদিনাও তেওঁ ওলাই গৈ দুজন ইব্ৰিয়াক বিবাদ কৰা দেখি দোষীজনক ক'লে, তোমাৰ ভাইক কিয় মাৰিছা? তাতে সি ক'লে, আমাৰ ওপৰত তোক কোনে অধিপতি আৰু সোধাৰো পাতিছে? সেই মিছৰীয়াটোক যেনেকৈ তই বধ কৰিলি তেনেকৈ মোকো বধ কৰিব খুজিছ নেকি? এই বুলি ক'লে প্ৰিয়সকল। কিন্তু বাস্তৱিকতে কি হৈছিল? ইফালে চাইছিল, সিফালে চাইছিল, কোনো নাছিল। সেইকাৰণে মিছৰীয়াটোক তেওঁ মাৰি পেলাইছিল, মাটিত পুতি থৈছিল। মুচিৰ সাহস আছিল যে মই যি হত্যা কৰিলোঁ তাক কোনেও নাজানে। এয়াই তাৰ সাহ আছিল। তাৰ পাছদিনাই দুজন ইব্ৰিয়াই যেতিয়া বিবাদ কৰি আছিল, তেওঁ আহি ক'লে, কিয় কাজিয়া কৰিছা? কিয় বিবাদ কৰিছা? কি কথা? কওঁতে তেওঁলোকৰ এজনে ক'লে, তুমি আমাৰ মাজত কিয় সোমাইছা? যেনেকৈ সেই মিছৰীয়াটোক মাৰিলা তেনেকৈ আমাকো মাৰিম বুলি ভাবিছা নেকি? প্ৰিয়সকল, সেয়া কেনেকৈ প্ৰকাশ হ'ল? পাপৰ এনেকুৱাই স্বভাৱ থাকে। আপুনি ভাবিছে যে আপুনি যি কৰি আছে সেই পাপ কোনেও নাজানে, কোনেও দেখা নাই, এনেকৈ যে আপুনি ভাবে সেয়া সঁচা নহয়। তাৰ পাছত কি হ'ল চাওঁ আহক আগলৈ। সেই মিছৰীয়াটোক যেনেকৈ তই বধ কৰিলি তেনেকৈ মোকো বধ কৰিব খুজিছ নেকি? তাতে মুচিয়ে ভয় পাই মনতে ক'লে। বাস্তৱিকতে সেই কথাটো জনাজাত হ'ল। কি হ'ল? মুচিয়ে ভয় খালে প্ৰিয়সকল। বাস্তৱিকতে তেওঁ ভয় খাবলগীয়া আছিল নে বাৰু? নাছিল। সকলো বিদ্যাত শিক্ষিত আছিল। ঈশ্বৰৰ বাবে উৎসাহেৰে চলিবলৈ সিদ্ধান্ত কৰিছিল। তেওঁ ফৰোনৰেই বিৰোধ কৰিলে। যিয়ে ফৰোনৰ জীয়েককো এৰি দিলে। তেওঁ এতিয়া কিয় ভয় কৰি আছে? পাপে মানুহৰ জীৱনলৈ ভয় লৈ আহে। তেওঁ লাগিলে মহান ব্যক্তিয়েই হওক, যিমান মহান বুদ্ধিমান হলেও সকলোবোৰ বিদ্যা
শিকা ব্যক্তি হ'লেও যিমান অধিক শক্তিশালী বা বলৱান নহওক কিয়, তেওঁৰ জীৱনত পাপে প্ৰৱেশ কৰিলে তেওঁ নিশ্চয়ে ভয় কৰিব। সেইকাৰণে বাইবেলে কৈছে, ধাৰ্মিকজন সিংহৰ দৰে নিৰ্ভয়ে থাকে, কিন্তু দুষ্টক কোনেও খেদি নগ'লেও সি পলাই যায়। আজি এই বাক্য শুনি থকা ভাই ভনীসকল, আপোনাত যদি ভয় আছে, নিশ্চয়ে আপোনাত পাপ আছে। বাহিৰত জনাজাত হৈ যাব বুলি ভয়, সকলোৱে সকলো জানি যাব বুলি ভয়, কোনোবাই দেখা পাব বুলি ভয়। যদি কোনো ভয়ে আপোনাক খেদি ফুৰি আছে, তেন্তে নিশ্চয় আপোনাত পাপ আছে। নাপাহৰিব। 14 পদৰ শেষৰ শাৰী। তাতে মুচিয়ে ভয় পাই মনতে ক'লে। পাছে ফৰোনে সেই কথা শুনি মুচিক বধ কৰিবলৈ উপায় কৰাত সেই কথাটো ফৰোনে জানিব পাৰিলে। সেই সময়ত ফৰোন বৰ খঙত আছিল, কিয়নো তেওঁ ভাবিছিল 40 বছৰ আমাৰ লগত থাকিল, 40 বছৰ আমাৰ লগতে ডাঙৰ দীঘল হ'ল। যেতিয়া সকলোবোৰ বিদ্যা শিকি আছিল, তেতিয়া মই ভাবিছিলোঁ, হ'ব দিয়া, মোৰ নিজৰ ল'ৰা সন্তান নাই, নাতিও নাই, পুতিও নাই, ইয়াক ইমান ভালদৰে পালিলোঁ, কালি পৰহিলৈ এই দেশখনৰ সহায় হৈ উঠিব, এই দেশৰ ওপৰত শাসন কৰিব বুলি ভাবোঁতে আজি মোক এৰি মোৰ ছোৱালীক এৰি থৈ গৈ সেই ইজৰাইলৰ লোকসকলৰ পক্ষলৈ যুঁজিম বুলি কৈছে, তেওঁলোকক সংগ দিম বুলি কৈছে, আৰু তেওঁলোকৰ হৈ সংঘৰ্ষ কৰিম বুলি কৈছে, মোৰ বিৰোধ কৰিম বুলি কৈছে। এই সকলোবোৰ কথা ভাবি ফৰোন বৰ খঙত জ্বলি পকি উঠিছিল। তেনেকুৱা সময়তেই মুচিয়ে মিছৰীয়াক মাৰিবলৈ আৰম্ভ কৰাৰ লগে লগে সৰ্বপ্ৰথমে যেতিয়াই এজন ব্যক্তিক মাৰিলে, ফৰোনে বুজি পাই গ'ল, ই আৰম্ভ কৰি দিলে। ই যাতে আৰু আগবাঢ়ি নাযায়, তাৰ কাৰণে তাক বাধা দিব লাগিব। লগে লগে মুচিক মাৰি পেলোৱা বুলি কৈ তেওঁ নিজৰ সৈনিকসকলক আদেশ দি দিলে। নিশ্চয় এই কথা ফৰোনে গম পাই গ'ল। এই বুলি মুচিয়ে যেতিয়া জানিব পাৰিলে, তেতিয়া কি কৰিলে জানেনে? পলাই গ'ল। প্ৰাণ তাকি মুচি তাৰ পৰা পলাই গ'ল। প্ৰিয়সকল, তাৰ পাছত কি হ'ল চাওঁ আহক। তাতে মুচিয়ে ভয় পাই মনতে ক'লে, বাস্তৱিকতে সেই কথাটো জনাজাত হ'ল। পাছে ফৰোনে সেই কথা শুনি মুচিক বধ কৰিবলৈ উপায় কৰাত তেওঁ ফৰোনৰ আগৰ পৰা পলাই মিডিয়ন দেশত বাস কৰিবলৈ গৈ এটা নাদৰ ওচৰত বহিল। প্ৰিয়সকল, মুচিয়ে সকলো বিদ্যা শিকিছিল, তেওঁ এজন মহান নেতা হ'বলৈ আছিল। ইজৰাইলৰ লোকসকলৰ পক্ষত তেওঁ সাহেৰে থিয় দি তেওঁলোকৰ সহায় হ'ব লগা আছিল। কিন্তু নিজৰ খঙৰ কাৰণে আৰু নিজৰ খৰখেদা স্বভাৱৰ কাৰণে, নিজৰ আৱেগ আৰু উত্তেজনাৰ কাৰণে এতিয়া কি হ'ল জানেনে? তেওঁ তাৰ পৰা পলাব লগা হ'ল। তেওঁ অৰণ্যত গৈ থাকিব লগা হ'ল। একেবাৰে অকলশৰীয়া হৈ পৰিল। প্ৰিয়সকল, সেইকাৰণে আমাৰ জ্যেষ্ঠসকলে কয়, মানুহৰ খঙেই ডাঙৰ শত্ৰু। আজি আমাৰ মাজতো এনে লোক নাই বুলি ক'বনে? প্ৰিয়সকল, আজি আপুনি জীৱনত কিয় অকলশৰীয়া হৈ পৰিছে? খঙৰ কাৰণেইতো। কিয় আপোনাৰ পত্নী আপোনাক এৰি থৈ গ'ল? আপোনাৰ ক্ৰোধৰ কাৰণেই, খঙৰ কাৰণেইতো। আপোনাৰ মূৰ্খতাৰ কাৰণেইতো। কিয় আপোনাৰ স্বামীয়ে আপোনাক এৰি থৈ গুচি গ'ল? আপোনাৰ ক্ৰোধ, খং, দন্দুৰী স্বভাৱৰ কাৰণেইতো গ'ল তেওঁ। কিয় আপোনাক হঠাতে চাকৰিৰ পৰা উলিয়াই দিলে? আপোনাৰ মুখ ঠিক নহয়, সেইকাৰণেইতো। এবাৰ ভাবকচোন প্ৰিয় ভাই ভনীসকল, আপোনাৰ ক্ৰোধৰ কাৰণে আপুনি কিমান লোকবিলাকক যে আপোনাৰ পৰা দূৰ কৰিলে, কিমান যে ইষ্ট কুটুম্বক আপুনি শত্ৰু কৰি ল'লে, বহুতো ভাল ভাল বন্ধুবোৰক নিজৰ হাতেৰেই নিজৰ পৰা দূৰ কৰিলে। অতি আনন্দ আৰু শান্তিৰে থকা নিজৰ পৰিয়ালটোক আপুনি ধ্বংস কৰা নাইনে? আজি আপোনাৰ ক্ৰোধৰ কাৰণেই, আজি আপোনাৰ খঙৰ কাৰণেই, আপোনাৰ উত্তেজনাৰ কাৰণেই, শান্তিৰ অবিহনে, আনন্দৰ অবিহনে আপুনি নিজৰ জীৱনটো ধ্বংস কৰা নাইনে বাৰু? এবাৰ ভাবকচোন আপোনাৰ ক্ৰোধৰ দ্বাৰা আপোনাৰ জীৱনত কিমান হানি হৈছে, কিমান বেয়া হৈছে। মুচিক সোধকচোন, এয়া কি হ'ল মুচি? তুমি সকলোবোৰ বিদ্যা শিকিলা, দেশৰ শাসনকৰ্তাৰ স্তৰলৈকে তুমি গৈ পালা, তুমি দেশৰ শাসনকৰ্তা হোৱাৰ বিষয়ে ঈশ্বৰৰ ইচ্ছা নথকাটো ইজৰাইলৰ লোকসকলৰ পক্ষত থিয় হৈ কোনোবা নহয় কোনোবা দিনা তেওঁলোকক সাহস দি তেওঁলোকক মুক্ত কৰিবলৈ তুমি যুগুত হ'বলগীয়া আছিল। কিন্তু এয়া কি হ'ল মুচি? তুমি অৰণ্যলৈ গুচি গ'লা। সোধকচোন মুচিক, কি হ'ল তোমাৰ? তেতিয়া মুচিয়ে ক'ব, এয়া মোৰ ক্ৰোধৰ প্ৰতিফল, খৰখেদাকৈ লোৱা সিদ্ধান্ত, খঙৰ প্ৰতিফল। ক্ৰোধ আৰু আৱেগৰ বশৱৰ্তী হৈ মই মিছৰীয়াটোক মাৰি পেলালোঁ। সেইকাৰণে আজি মই অকলশৰীয়া হ'ব লগা হ'ল। তেওঁ নিজৰ পৰিয়ালৰ পৰা দূৰ হ'ল।
তেওঁ যি কৰিব বিচাৰিছিল তাক কৰিব নোৱাৰিলে। ইজৰাইলৰ পক্ষত থিয় দিম বুলি ভাবিছিল কিন্তু থিয় হ'ব নোৱাৰিলে। তেওঁলোকৰ সহায় হ'ম বুলি ভাবিছিল কিন্তু সহায় হ'ব নোৱাৰিলে। প্ৰিয়সকল, আজি আমি সকলোৱেই পিতৃ মাতৃৰ বাবে সহায় হ'ব লাগে। ভাইবিলাকৰ সহায় হ'ব লাগে, ভনীবিলাকৰ সহায় হ'ব লাগে, পৰিয়ালৰ সহায় হ'ব লাগে। পত্নী আৰু সন্তানক একোৰে অভাৱ হ'ব দিব নালাগে। এনেকুৱা আশা আপোনাৰ আছে, কিন্তু আপোনাৰ ক্ৰোধৰ কাৰণেই, আপোনাৰ আৱেগৰ কাৰণে, উত্তেজনাৰ কাৰণে আজি আপুনি নিজেই পেট ভৰাই আহাৰ খাব নোৱাৰা অৱস্থাত পৰিছে। হাতত ফুটা কড়ি এটা নথকাৰ অৱস্থা হৈছে। বেংকত বেলেঞ্চ নথকাৰ অৱস্থা হৈছে। এয়া আপোনাৰেইটো কৰ্মৰ ফল। আপোনাৰ ক্ৰোধ আৰু আৱেগৰ কাৰণে, আপোনাৰ মুখ ঠিক নোহোৱাৰ কাৰণে সহায় কৰা সকলোটো আপোনাৰ পৰা দূৰ হৈ গ'ল, পৰামৰ্শ দিয়া সকলোটো আপোনাৰ পৰা দূৰ হৈ গ'ল। আজি আপুনি অকলশৰীয়া হৈ পৰিছে। আপোনাৰ ক্ৰোধৰ কাৰণেইটো, আপোনাৰ আৱেগৰ কাৰণেইটো। আৰু এনেকুৱা সময়ত আপোনাৰ চাৰ্টিফিকেটছ, আপোনাৰ জ্ঞান, এইবোৰৰ একোৱেই আপোনাৰ কাম নাহিল নহয়। কিয়? আপোনাৰ ক্ৰোধে কেতিয়াও শেষ নোহোৱা দুখ আপোনাক দিছে। প্ৰিয়সকল, ঠিক এনেকুৱাই হৈছিল মুচিৰ জীৱনত। 1 বছৰ নহয়, 2 বছৰ নহয়, 3 বছৰ নহয়, 4 বছৰ নহয়, 5 বছৰ নহয়, 10 বছৰ নহয়, 20 বছৰ নহয়, প্ৰিয় বন্ধুসকল, 40 বছৰ ওলাই আহিব নোৱাৰা বিধৰ, পূৰ কৰিব নোৱাৰা নিচিনা হানি মুচিয়ে নিজৰ জীৱনত সন্মুখীন হ'ব লগা হ'ল। আকৌ সোঁৱৰাই দিছোঁ, এজন ব্যক্তিয়ে দেশৰ ওপৰত শাসন কৰিব পৰা স্তৰলৈ যাবলৈ হ'লে সেই ব্যক্তিজনে সকলোবোৰ বিদ্যা শিকিব লাগিব। গণিত শাস্ত্ৰ মুচিয়ে সম্পূৰ্ণকৈ শিকিলে, তেনেকৈয়ে ছায়েন্সো তেওঁ শিকিলে। নেতা হোৱাৰ গুণবোৰ তেওঁ নিজৰ জীৱনত আঁকোৱালি ল'লে। দেশখন কেনেকৈ চলাব লাগে, কেনেকৈ নেতৃত্ব দিব লাগে, তাৰ গোটেইবোৰ শিক্ষা পালে। কিন্তু নিজৰ ক্ৰোধক তেওঁ কণ্ট্ৰল কৰিব নোৱাৰিলে। আজি আমি নিজৰ ক্ৰোধক কণ্ট্ৰল কৰিব পাৰিলে ভাল হ'ব। মহান পবিত্ৰ আমাৰ স্বৰ্গত থকা পিতৃ ঈশ্বৰ, স্বৰ্গৰ সিংহাসনখন এৰি থৈ আমাৰ কাৰণে এই জগতলৈ আহিল। সেইকাৰণে আপোনাক সমস্ত মনেৰে স্তুতি ধন্যবাদ কৰিছোঁ। পিতৃ, আপোনাৰ চৰণলৈ আহি আমি আপোনাক নিবেদন কৰিছোঁ, অনুগ্ৰহ কৰি আমাৰ হৃদয়ৰ ভয়ক দূৰ কৰক, আমাৰ জীৱনৰ দুখবোৰ দূৰ কৰক। পিতৃ, যি শয়তানে আমাৰ পাছে পাছে খেদি আহিছে তাক আমাৰ পৰা দূৰ কৰক। আমাৰ ওপৰত চানি ধৰি থকা সকলো বিপদ আপদ আৰু সংকটক দূৰ কৰক। পিতৃ, যি কথাৰ কাৰণে ভয় কৰি আছোঁ তাক আমাৰ পৰা দূৰ কৰক। যিবোৰ আমাৰ ওপৰত আহি পৰিব বুলি ভাবিছোঁ সেয়া আমাৰ জীৱনৰ কেতিয়াও যেন ওচৰ চাপি আহিব নোৱাৰে, সহায় কৰক। আজি প্ৰাৰ্থনা কৰি থকা প্ৰত্যেকৰ ওপৰত, আজি চকুলো টুকি থকা প্ৰত্যেকৰ ওপৰত কৃপা কৰক, দয়া কৰক। পিতৃ, তেওঁলোকৰ চকুলোবোৰ মুচি দিয়ক, তেওঁলোকৰ কষ্টবোৰ দূৰ কৰক। পিতৃ, যীশুৰ নামত আমি খোজা সকলোবোৰ প্ৰয়োজন পূৰ্ণ কৰা হ'ল এই কথা বিশ্বাস কৰি ধন্যবাদৰে সৈতে এই প্ৰাৰ্থনা অৰ্পণ কৰিছোঁ। পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।